আমাৰ বিশেষকৈ বাহিৰ চৌবাটা বা সংখ্যালঘু ছাত্ৰ বিৰাচীপাৰা আমচুৰ উদ্যোগত এটা সজাগতা সভা আছিল আৰু এই সজাগতা সভাৰ মূল লক্ষ্য আছিলে যে আমাৰ সমাজত যিখিনি বাল্য বিবাহ ড্ৰাগছ মদ জুৱা আৰু শিক্ষাৰ ওপৰত আমি কেনেকৈ আগবাঢ়িব পৰা যায় তাৰ কাৰণে এই সজাগতা সভা আছিল। লগতে আজি আপোনালোকে জানে যে যুগ যুগ ধৰি আজি চহৰ অঞ্চলৰ মানুহে আজি অসমৰ অৰ্থনৈতিক ভঁৰাল টনকিয়াল কৰি আহিছে আৰু ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ পিছৰ পৰা চহৰৰ মানুহৰ পাত্তাৰ দাবী উত্থাপন হৈ আছে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া কেৱল মাত্ৰ চহৰ অঞ্চলৰ ধৰ্মীয় সংখ্যালঘু হোৱাৰ বাবে আজি সকলোকে বসুন্ধৰা 1, 2, 3 পাত্তা দিলে, কিন্তু আজিলৈকে চহৰৰ মাটিৰ জৰীপ বা চহৰৰ মানুহখিনি মাটিৰ পাত্তাৰ ব্যৱস্থা নকৰিলে, যাৰ কাৰণে তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন ঠাইত চৰকাৰী মাটিত বসবাস কৰিবলগীয়া হয় গৰাখহনীয়াৰ কবলত পৰি, আৰু তেতিয়াও তেওঁলোকে অমানৱিকভাৱে উচ্ছেদ কৰে। গতিকে আজি আমি এইখন সভাৰ জৰিয়তে চহৰৰ মাটিৰ পাত্তা প্ৰদান কৰাৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আৰু চহৰ অঞ্চলত যি ধৰণে ব্যাপকভাৱে ব্ৰহ্মপুত্ৰ গৰাখহনীয়া হৈ আছে আৰু এই গৰাখহনীয়া যদি প্ৰতিৰোধ কৰা নহয়, এটা সময়ত কিন্তু মানুহ গৃহহীন হৈ মানুহ ৰাজপথত থাকিবলৈ বাধ্য হ'ব। গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই হিন্দু মুছলমান নকৰি সাম্প্ৰদায়িক নীতি পৰিহাৰ কৰি মুখ্যমন্ত্ৰীৰ চকীখনক হিন্দু মুছলমান বা বিদ্বেষৰ মনোভাৱ পৰিহাৰ কৰাই মানে সকলো জাতি জনগোষ্ঠীৰ যিখিনি সমস্যা আছে, বিশেষকৈ চহৰ অঞ্চলৰ মানুহখিনিৰ আৰ্থ সামাজিক শৈক্ষিক যিখিনি সমস্যা আছে, গৰাখহনীয়া সমস্যা, মাটিৰ পাত্ৰৰ সমস্যা, এইখিনি সমস্যা সমাধান কৰাৰ কাৰণে দাবী উত্থাপন কৰি আজি সজাগতা সভা আয়োজন কৰা হৈছে। আৰু যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই চহৰ অঞ্চলৰ মানুহখিনিৰ যিখিনি সমস্যা আছে সমাধান নকৰে, পৰৱৰ্তী পৰ্যায়ত আমি চহৰ অঞ্চলবাসী ৰাইজক লৈও আমি আমাৰ দাবীবিলাক উত্থাপন কৰিম, আমাৰ আন্দোলনৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিম। আৰু চহৰ অঞ্চলৰ ৰাইজক আমি এটা আহ্বান জনাইছোঁ যে যিমানেই ঘাত প্ৰতিঘাত নহওক কিয়, যিমানেই মুখ্যমন্ত্ৰী সাম্প্ৰদায়িক নীতি কৰি পেলাই আমাক অন্যায়ভাৱে অত্যাচাৰ নকৰক কিয়, সকলোৱে শিক্ষিত হ'ব লাগে আৰু সকলো মানে কলমৰ জৰিয়তে কাগজৰ জৰিয়তে সকলো ধৰণৰ অন্যায় অত্যাচাৰৰ জবাব দিবৰ কাৰণে আমি চহৰবাসী ৰাইজক আহ্বান জনাইছোঁ। প্ৰয়োজনত যদি নিজৰ গাত তেজ বিক্ৰী কৰিবলগীয়া হয়, তথাপি মই অভিভাৱকসকলক আহ্বান জনাইছোঁ যে আমি নিজকে মানৱ সম্পদ হিচাপে চহৰবাসীয়ে মানৱ সম্পদ হিচাপে নিজকে গঢ় দি পেলাই আমাৰ সমস্যাখিনি আমি নিজে সমাধান কৰাৰ কাৰণে আমি চেষ্টা কৰিব লাগে বুলি আজি চহৰবাসী ৰাইজক আহ্বান জনাইছোঁ। ৰাইজে যথেষ্ট সঁহাৰি দিছে। বাল্য বিবাহ ইতিমধ্যে এই অঞ্চলবিলাকত বন্ধ হৈছে। আপোনালোকে জানে এটা সময়ত এই অঞ্চলত আমচুৰ ল'ৰাই বাল্য বিবাহ বন্ধৰ কথা ক'লে আমাক বান্ধি থৈছিলে। আজি কিন্তু মানুহে স্বতঃস্ফূৰ্তভাৱে বাল্য বন্ধৰ কাৰণে তেওঁলোকে সঁহাৰি জনাইছে। আজি তেওঁলোকে আমাক শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে আগবাঢ়ি যাবলৈ কৈছে। কেৱল মাত্ৰ তেওঁলোকৰ ৰাস্তা ঘাটৰ উন্নয়ন নাই, স্কুলত শিক্ষক নাই, বিদ্যুৎ নাই, খোৱা পানী নাই, গৰাখহনীয়া আৰু মাটিৰ পট্টা নাই, এই সমস্যাখিনি সমাধান হ'লে আৰু বিশেষকৈ হস্পিটেল নাই। গতিকে এইখিনি সমস্যা যদি সমাধান হৈ যায়, মই ভাবোঁ যে চহৰ অঞ্চলেও অসমত যি ধৰণে আগতে অসমৰ অৰ্থনৈতিক ভঁৰাল টনকিয়াল কৰি আছিল আৰু অধিক অসমখনক আগুৱাই লৈ যোৱাৰ কাৰণে চহৰবাসীয়ে কিন্তু অগ্ৰণী ভূমিকা পালন কৰিব। তৰ্কলৰ মাজত আমি নাই। আমি সদায় অসমৰ সংখ্যালঘু জনগণৰ লগতে অসমৰ সকলো জাতি জনগোষ্ঠীৰ উন্নয়ন বিচাৰি আছোঁ। আৰু বিশেষকৈ আমি যিহেতু সংখ্যালঘু সমাজ অতি পিছপৰা আৰু ধৰ্মীয় সংখ্যালঘু অতি পিছপৰা, চহৰ অঞ্চলৰ মানুহ পিছপৰা। আজি মিয়াই কওক, বৰিয়াই কওক, দেশী কওক, গোলা কওক, আজি প্ৰতিটো জাতি জনগোষ্ঠীক সংখ্যালঘুৰ মাজত বিভাজন সৃষ্টি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। গতিকে আমি তেনেকুৱা কোনো ধৰণৰ তুলঙা মন্তব্য বিতৰ্কৰ মাজত নাই। আমাৰ কথা হৈছে সংখ্যালঘু সমাজৰ শেষৰটো সমস্যা সমাধান নহ'লেকে আমি যুঁজি থাকিম। চাহে ই চহৰ অঞ্চলৰ বা চহৰ অঞ্চলৰে হওক, চাহে শিৱসাগৰৰে হওক, চাহে লাগিলে কাৰ্বি আংলঙৰ সংখ্যালঘুৱে হওক, চাহে আপোনাৰ ডিব্ৰুগড়ৰ সংখ্যালঘু হওক, লাগে ধুবুৰীৰ সংখ্যালঘু হওক বা বৰপেটাৰ সংখ্যালঘু হওক, সকলো সংখ্যালঘু ৰাইজৰ যিখিনি সমস্যা আছে সেই সমস্যা সমাধান কৰা, শৈক্ষিক সামাজিক ৰাজনৈতিক যিখিনি সমস্যা আছে সেই সমস্যা সমাধান কৰাৰ কাৰণে আমি কাম কৰি আহিছোঁ আৰু কাম কৰি যাম। আৰু অসমৰ সকলো জাতি জনগোষ্ঠীৰ লগতে আমি একেলগে খোজ মিলাই আগুৱাই যাব বিচাৰিছোঁ। অযথা এই ধৰণৰ বিতৰ্কৰ মাজত মানে মই কাকো নোসোমাই আহক, আমি একেলগে কেনেকৈ সকলো জাতি জনগোষ্ঠীৰ সমন্বয়ন সমমৰ্যাদাৰে সমবিকাশেৰে অসমখন আগুৱাই লৈ যাব পাৰোঁ। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সাম্প্ৰদায়িক নীতিক প্ৰতিবাদ কৰি, সাম্প্ৰদায়িক বা যি হিংসা বিদ্বেষ সৃষ্টি কৰি অসমখন ধ্বংস কৰিব বিচাৰিছে, তাৰ পৰা আমি অসমখন কেনেকৈ মুক্তি কৰি আমি শংকৰদেৱ গুৰুজনা, মাধৱদেৱ গুৰুজনা, আজান ফকীৰ গুৰুজনাই গঢ়ি যোৱা অসমখন ধুবুৰীৰ পৰা শদিয়া পাহাৰ ভৈয়াম ব্ৰহ্মপুত্ৰলৈকে একেলগে একত্ৰিত কৰি আগুৱাই যাব পাৰোঁ, তাৰ কাৰণে চিন্তা কৰিবৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ।